নমস্কাৰ, মই কনচেং বাইলুং ফুকন, আহোম জাতীয় মহাসভাৰ ৱৰ্কিং প্ৰেচিডেণ্ট। বৰ্তমান অসমৰ আপোনালোকে নিশ্চয় দেখিছে নিৰ্বাচনী আৱহৱা উত্তপ্ত হৈ পৰিছে। বিভিন্ন ৰাজনৈতিক দলে ইটো দলে সিটো দলক ৰাজনৈতিক বোকা ছটিৰ খেল আৰম্ভ কৰি দিছে অলৰেডি। আমি আহোম জাতীয় মহাসভা এক অৰাজনৈতিক সংগঠন যদিও আমি ৰাজনৈতিকভাৱে সক্ৰিয় আৰু অতি সচেতন এক উমৈহতীয়া আহোমৰ এক সংগঠন। আৰু বাকী জাতি জনগোষ্ঠীৰ যি ৰাজনৈতিক সক্ৰিয়তা বা তেওঁলোকৰ যি ছলিডাৰিটি আমি দেখিছোঁ, তাৰ তুলনাত আহোমৰ যাতে কোনো গুণে এই সক্ৰিয়তা, এই একতা, এই ছলিডাৰিটি যাতে কম হৈ নাযায়, তাৰে প্ৰচেষ্টাত আমি অহৰহ যুঁজি আছোঁ। এতিয়া আজিৰ এই ভিডিঅ'টোৰ মূল বিষয় যিটো মই উত্থাপন কৰিব বিচাৰিছোঁ, সেইটো হৈছে আমি দেখিছোঁ এই শেহতীয়া দিনকেইটাত বিভিন্ন ৰাজনৈতিক কুচকাৱাজৰ লগতে ৰাজনৈতিক দলসমূহে নিউজ পেপাৰতে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন যি মিডিয়াত তেওঁলোকে ইংগিত দিছে বা পৰোক্ষভাৱে ক'ৰবাত প্ৰত্যক্ষভাৱে ঘোষণাই কৰি দিছে যে অনাগত যি বিধানসভা নিৰ্বাচন আহি আছে অসমত, তাত তেওঁলোকৰ বিধানসভা অনুযায়ী কোন কোন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু এটা কথা আমি লক্ষ্য কৰিছোঁ, লাগিলে সি বিজেপিয়ে হওক, কংগ্ৰেছে হওক বা আন দলে হওক, তেওঁলোকে যিসমূহ প্ৰাৰ্থীৰ ইংগিত দিছে তাৰ কিন্তু গৰিষ্ঠ সংখ্যকৰ সমষ্টি নামনি অসম বা বৰাক উপত্যকাৰ। আমি লক্ষ্য কৰিছোঁ উজনি অসম, বিশেষকৈ আহোম অধ্যুষিত আহোম প্ৰধান অঞ্চলসমূহৰ যি সমষ্টি আছে, সেই সমষ্টিসমূহৰ প্ৰাৰ্থীসমূহ বিজেপি হওক, কংগ্ৰেছে হওক বা ৰাইজৰ দলে হওক, এজেপি হওক, যোনে নহওক, তেওঁলোকে যেন ঘোষণা কৰাত কিছু টেকটিকেলি পলম কৰিছে বা কিবা এটা এনেকুৱা ৰাজনৈতিক মেৰ পেচত তেওঁলোকে হয়তো আছে যে ঘোষণা কৰিবলৈ তেওঁলোকে কিছু সময় লৈছে, হুহুকা পিছলা কৰি আছে বা হয়তো কিবা টেকনিক, ৰাজনৈতিক কিবা নাজানো আমি, এইটো টেকটিক্সে নে কি, তেওঁলোকে এতিয়ালৈকে স্পষ্ট কৰিব খোজা নাই। ইয়ে সূচাইছে নিশ্চয় উজনি অসমৰ